কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পনাৰে ৰাজ্যৰ বান নিয়ন্ত্ৰণ আৰু আবদ্ধ পানীৰ সমস্যা সমাধানৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে খনন কৰিবলৈ লোৱা বৃহৎ পুখুৰী আঁচনিৰ তীব্ৰ বিৰোধিতা চলিছে মৰিয়নি সমষ্টিত। দীৰ্ঘদিন চন পৰি থকা ভূমিত এনে পুখুৰী নিৰ্মাণে অসমৰ জৈৱ বৈচিত্ৰ্যত আঘাত সনাৰ লগতে ৰাজ্যৰ খেতি বাতি তথা গৰু ম'হ পালনত যথেষ্ট অসুবিধা হ'ব বুলি আশংকা কৰিছে। আজি চিন্তামণিগড়ৰ কেন্তুগুৰি পথাৰত ঠিকাদাৰী পক্ষই পুখুৰী খান্দিবলৈ আহোঁতেই ৰাইজে কোনো কাৰণত পুখুৰী খান্দিবলৈ নিদিওঁ বুলি প্ৰতিবাদ কৰি এইদৰে গাড়ীসমূহ আবদ্ধ কৰি ৰাখে আৰু চৰকাৰক এই ক্ষেত্ৰত উচিত দিহা কৰিবলৈ আহ্বান জনায়। ইপিনে এই অভিযোগ ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীক অৱগত কৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে ৰাইজে নিবিচাৰিলে নালাগে বুলি মত পোষণ কৰাৰ পাছতো কিয় এইদৰে স্থানীয় একাংশ বিজেপি দলীয় নেতাকৰ্মীয়ে ৰাইজৰ অমতত পুখুৰী খান্দিবলৈ লৈছে তাত ৰহস্যৰ গোন্ধ পাই কোনো কাৰণতে এই আঁচনি ৰূপায়ণ কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে। ইফালে হুলস্থুলীয়া পৰিৱেশ নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী প্ৰশাসন উক্ত স্থানত উপস্থিত হয় যদিও কোনো উত্তৰ পোৱা নাই। উক্ত এলেকাৰ জিলা পৰিষদৰ সদস্যগৰাকীয়ে এই আঁচনিয়ে ৰাজ্যক যথেষ্ট উপকৃত কৰিব আৰু ৰাইজৰ সুবিধাৰ্থে কৰা হৈছে বুলিহে মত প্ৰকাশ কৰিছে। তাত একো উপকৃত হ'ব লগা একো নাই, যিহেতু আমাৰ ইয়াত বানপানী নহয়। 87 চনতে বানপানী হৈছিলে, তাৰ পাছত বানপানী নহয়। আপোনালোকে এটা উদাহৰণ হিচাপে চাব পাৰে যে সেই তাত অমৃত সৰোবৰ খান্দিলে, তাত পানী উদ্ভাৱন হৈছে নে তাত পানী জমা হৈছে, আপুনি নিজে চাব পাৰে। আমাক সেইটো নালাগে। আমাৰ তাত ইয়াত পানী ব্ৰহ্মপুত্ৰ পানী সংৰক্ষণ কৰিবলৈতো খান্দিছে, কাৰণ আমাৰ ব্ৰহ্মপুত্ৰ পানী সংৰক্ষণ নহয়, বৰঞ্চ ইয়াত পানী উদ্ভাৱন হ'বহে। আপোনালোকে এতিয়া এই দুচাপ খান্দোতে আপোনালোকে চাব পাৰে তাত পানী হ'লেই, তেনেস্থলত ইয়াত কেনেকৈ পানী জমা হ'ব। আৰু আমাৰ ইয়াৰ গাঁওবাসীয়ে গৰু এটা, ম'হ এটা, ছাগলী এটা পুহি খাই আছে, কেনেকৈ সেই মানুহখিনি জীৱন নিৰ্বাহ কৰিব। মই আজি নিজে হায়াৰ ছেকেণ্ডেৰী ফাইনেল দি থকা ছোৱালী, ইয়াত আহি প্ৰতিবাদ কৰিবলৈ আহিছোঁ, কিয়নো মোৰ দেউতা এজন ম'হ গোৱাল। ম'হ পুহি মোৰ ঘৰখন চলাই আছে, মোক পঢ়ুৱাই আছে, মোৰ ভাইটিক পঢ়ুৱাই আছে। তেনেকৈ প্ৰতিঘৰ মানুহেই এই কথাটো গুৰুত্ব দি ওলাই আহিছে। প্ৰতিখন ঘৰেই এটা গৰু, ম'হ, ছাগলী পুহি খাই আছে। প্ৰতিঘৰ মানুহতে নাথাকিব পাৰে চাকৰি, কিন্তু তেনেকেইতো চলি আছে। চবেইতো BA পাছ, MA পাছ এইটো জেগাৰ পৰাই কৰিছে। সেইটো কাৰণে এই খনন কাৰ্যত আমি ৰখাব বিচাৰিছোঁ। নালাগে আমাক এনেকুৱা উন্নতি। আমাৰ ৰাইজে বিচৰাটো তেওঁলোকে দিয়ক, যোনটো আমাৰ প্ৰয়োজন। যিটো বস্তু আমাৰ প্ৰয়োজন নাই, ৰাইজৰ অপকাৰ কৰা বস্তুটো তেওঁলোকে কিয় বিচাৰিছে? আপোনালোক সুধিব পাৰে, চিন্তামণিগড়, তামুলী গাঁও আৰু এইফালে অগুৰি, এই বাহিৰৰ মানুহ কোন আছে দেখাই মানুহ আছে দেই, মই বাছি বাছি কৈ দিম। বনাই অঞ্চলৰ ইয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে চেক দিবলৈ আহোঁতে য'ত এই প্ৰয়োজন নাই, এই পুখুৰী খনন কাৰ্য এইবোৰ প্ৰয়োজন নাই, তাত আমি নকৰোঁ, অন্য স্থানলৈ স্থানান্তৰ কৰিব। কিন্তু তেওঁৰ কথা অমান্য কৰি ইয়াত আজি কিয় খনন কাৰ্য হ'ল? আৰু আবেদন কৰা আছে আৰু তেওঁলোকে কোনো ইভিডেন্স দেখাব পৰা নাই, ডিপিআৰটো নাই পোৱা। আৰু তেওঁলোকে কেইজনমান ইয়াৰ ZPC আৰু ৱাৰ্ড মেম্বাৰ লগতে কেইজনমান মানুহ গোটাইছে। তেওঁলোকে যিখিনি কিছুমান এনেকুৱা মানুহ গোটাইছে আমি চিনি নাপাওঁ। আমি আমাৰ গাঁওখন চিনি নাপাম নি? ইয়াত আপুনি চাব পাৰে প্ৰতিজন গোৱাল মানুহ আছে, খেতিয়ক আছে। আমি নিবিচাৰো অন্য জেগাত উন্নতি কৰক, আমাৰ ইয়াতো উন্নতি কৰকহে কৰক, কিন্তু পুখুৰী খান্দি এনেকুৱা উন্নতি নালাগে, কাৰণ আমি নিজে ধ্বংস হওঁ। পুখুৰীটো খান্দিছে, বেলেগত খান্দক। আমাৰ ইয়াত যদি খান্দে আমি পঢ়িম কেনেকে? আমি এই অঞ্চলত খেতি বাতি কৰি ঘাঁহ কৰি ম'হক ঘাঁহ খুৱাই পিনে আমিতো চলি আছো, আমি কেনেকে পঢ়িম? এখনো সভা সমিতি অনুষ্ঠিত হৈছে, তাতে বিধায়ক ছাৰকো মতা হৈছিলে, SDC ছাৰকো মতা হৈছিলে, আহিলে। সেইখন মিটিঙত মই উপস্থিত আছিলোঁ দেই। তাৰপিছত ৰাইজে লিখিত ৰূপত কথাবোৰ অকণমান দীঘলীয়া কাৰণে লিখিত ৰূপত তেওঁক পাঠ কৰি শুনাইছিলে আমাৰ অভিযোগবোৰ। তাৰপৰা তেখেতে সেই অভিযোগবোৰ কৈ থাকোঁতে একদম বন্ধ কৰি দিলে। বছ বহুত হ'ল, নুশুনো, সিমানতে ৰখাই দিলে দেই, আমাৰ অভিযোগবোৰ নুশুনিলে। তাৰপিছত তেখেতে ক'লে আমি খান্দিমেই, সেইটো মেডিয়া গোটেই ৰাইজে দেখিছে, গোটেই অসমৰ ৰাইজে দেখিছে মেডিয়াত, আমি খান্দিমেই, কৰিমেই, 5 তাৰিখে নমামহি, সেইটো ক'লে। তেতিয়া ৰাইজে যেতিয়া নহ'ব বুলি প্ৰতিবাদ কৰিলে, তেওঁ লাহেকৈ নামি কোঁকৈ গুচি গ'ল। তাৰপিছতে ৰাইজৰ সমূহীয়া একাষাৰ আছিলে, ৰাইজৰ কোনো কথা নুশুনিলে, তেওঁ গুচি গ'ল। মেডিয়াটো গোটেই ভাইৰেল হৈ গৈছে। তথাপি তাৰপিছত ৰাইজে প্ৰতিবাদ দি তাৰ কোনো নাই, ইজনৰ পিছত সিজন SDC গ'ল। তাৰপিছত ৰাইজে ওলাই পৰিলে, কাৰ আগত প্ৰতিবাদ কৰিব? যদি আমাৰ
আজি আজি কোনেও গম নোপোৱাকৈ মনে মনে আনি JCB মাটি খান্দি আছেহি। তাৰপৰা ইজন সিজনে দেখি মেলি আহিলোঁ। আমি SDC অফিচৰ সন্মুখত ধৰ্ণা দি থৈ আহিছোঁগৈ। আমি SDC অফিচত নিজে আহি ছাৰে আমাৰ স্মাৰক পত্ৰ লৈছে, লৈ পানি কিবা ব্যৱস্থা কৰাৰ কথা আছিলে। কমিটি মানুহ আছে, কমিটি মানুহক মাতি নিলে, মাতি নি অপমান কৰি পঠিয়াইছে বুলি কৈছে। কেন্দ্ৰীয় চৰকাৰ আঁচনি বন্ধ কৰিব নোৱাৰে। কিন্তু কথাটো হ'ল 24 তাৰিখ, আজি 26 তাৰিখ, কালি 24 তাৰিখে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ থৈ গৈছে যে আপোনালোকে সম্পূৰ্ণ দেখিছে যে য'ত নেলাগে তাত জাপি দিব নালাগে, তাত নকৰিলেই হ'ল, য'ত লাগে তালৈ বস্তুটো ডাইভাৰ্ট কৰি দিয়ক। আমি পৰহি কৈ গৈছে, আজি কোনোবাই লিখিত ৰূপে দিছে, কালি দিছে, আজিয়ে ইমান জল দিছে। এইটো খান্দিবলৈ আহিলে মানে কি ইয়াত লগোৱা লিক্সত ঠিকাদাৰ BJP হেৰি মানে পকেট গৰম কৰিবলৈ, নহ'লে কি ইয়াত এটা এখন যদি জলাশয় হয় ঠাৰ কেনেকৈ চলি ফুৰিছে ইয়াত, এইখন ঠাৰ চলি ফুৰিছে এটা ঠিকাদাৰ ধাৰ, সেইজনক ক'বলৈ গ'লে ঢেৰ ওলাব। আমি এইখন অঞ্চলৰ মানুহ, এতিয়া আমি একেবাৰে নিবিচাৰোঁ। ৰাইজে দেখিছে, মানুহ মুখলৈ চালে গম নাপায়, গোৱালৰ মুখ শুকান, কিন্তু সেইফালে নিপুত চাই লওক, য'ত যোৱা পাৰিলে সেইবোৰ মানুহ চাই লওক, সেইফালে মানুহৰ মুখখন চাই লওক। আৰু ইয়াত এতিয়া চৰকাৰে যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি এইটো অনুৰোধ জনাম, তেওঁ অসমৰ মুখ্যমন্ত্ৰী, তেওঁৰ কথা মূল্য কেলে দিব বিচৰা নাই? তেওঁ কোৱা কথাষাৰ মূল্য নাই নেকি? যদি তেওঁ নেলাগে বুলি যিটো কৈছে, এতিয়া কেলে এইখিনি ৰাইজে মানে ৰাইজে নজনা খান্দিছে ললে মানে এজন হেৰিয়ে মণ্ডলে চাকৰি ৰিজাইন দিম বুলি কৈছে। খান্দিব নোৱাৰে বুলি কৈছে। মই যদি এইটো খানা ৰিজাইন দিম বুলি মানুহ হয় বুলি কৈছে। নমস্কাৰ। ইতিমধ্যে দেখা পাইছে ইয়াত এটা আলোড়ন হৈছে যে পুখুৰী খননক লৈ এপক্ষক লাগে এপক্ষক নালাগে। কিন্তু ইয়াত স্থানীয় ৰাইজ যিমানখিনি আছে, স্থানীয় ৰাইজে ইয়াত যিখিনিয়ে ইয়াত মাটি পানী বা বায়ু সেৱন কৰি আছে, যিখিনি বোকা গছকি আছে, আমি বোকা গছকি আছোঁ এই অঞ্চলত। আমি সৰুৰ পৰা সাঁতুৰি নাতুৰি ডাঙৰ হোৱা আমি এজন যুৱক। আমাৰ মানসিকতা, আমাৰ ওচৰৰ স্থানীয় ৰাইজে এই পুখুৰীটো হোৱাটো বিচাৰিছে। যিহেতু এইটো অঞ্চল এটা জলাশয় অঞ্চল, এই জলাশয় অঞ্চল হোক কিছু লোকে বিশেষ নহয় 2-3জনে ইয়াত অধিগ্ৰহণ কৰি ৰাখিছে, অবৈধভাৱে বাজেয়াপ্ত কৰি নিজৰ পুখুৰী নিজাববীয়াকৈ সৰু সৰু পুখুৰী খনন কৰি পেলাই ইয়াত ৰাখি থৈছে। আৰু ইয়াৰ ফালৰ পৰা আমাৰ কোনো স্থানীয় ৰাইজ উপকাৰ হোৱা নাই, কোনো গৰু ছাগলী বা অন্যান্য ইয়াত জীৱ জন্তুৰ তাৰ পৰা উপকাৰ হোৱা নাই, বা ৰাইজৰ উপকাৰ হোৱা নাই, বা কোনো খেতি মাটি ইয়াত কৰিব পৰা নাই। আপোনালোকে চৌপাশে দেখা পাব এটা জলাশয় বৃহৎ অঞ্চল। এই অঞ্চলক কেন্দ্ৰগুৰি অঞ্চল বুলি কয়। এই অঞ্চলত এসময়ত আমি সৰুতে দেখা পাইছিলোঁ হাতীয়ে মাৰোঁতে ইয়াত তল গৈছিল। কিন্তু বৰ্তমান যিহেতু মাটি পৰি পৰি এই অঞ্চলবিলাক বাম হৈ গ'ল, আৰু বাম হৈ যোৱাৰ বাবে আমাৰ ইয়াত বৰ্তমান পৰ্যায়ত কৃত্ৰিম বানপানী হ'বলৈ ধৰিলে। যি কৃত্ৰিম বানপানী বাৰিষা কালত হয়, আমাৰ ঘৰৰ ভেটি মাটি পৰ্যন্ত বুৰাই দিয়ে। যিহেতু ইয়াত যিটো জলভূমি আছিলে, জলভূমিটো বাম হৈ গ'ল। বাম হৈ যোৱাৰ বাবে ইয়াত পানী সংৰক্ষণৰ বা পানী যিটো সংৰক্ষণ হয়, সেই সংৰক্ষণৰ ব্যৱস্থা নথকাৰ বাবে ইতিমধ্যে আমাৰ পথাৰসমূহ উফন্দি পৰে আৰু কৃত্ৰিম বানপানী, সেই কৃত্ৰিম বানপানীৰ পৰা ৰোধ হ'ব। আৰু ইয়াৰ লগতে আমাৰ নৈ উপনৈসমূহ বাঢ়ি আহিলে, যিহেতু আমাৰ ব্ৰহ্মপুত্ৰ নৈখন কাষতে আছে, ব্ৰহ্মপুত্ৰ নৈয়েদি এখন গেট হ'ব হৈছে, গেটেৰ যোগেদি ইয়াত সংযোগ থাকিব এই জলাশয়ৰ যি বাঢ়নী পানী ইয়াত আবদ্ধ কৰি ৰাখিব পাৰিব। আৰু নৈখনো বহি গ'লে আমাৰ ইয়াৰ পৰা বাঢ়নী পানী কমি গ'লে মানে ইয়াৰ পৰা নৈৰ পৰা আমাৰ এই জলাশয়ৰ পৰা পানীসমূহ ওলাই যাব পাৰিব। তেনেকুৱা ধৰণৰ এক বৈজ্ঞানিক ভিত্তিত চিন্তা চৰ্চা কৰি এই জলাশয়সমূহ খননৰ কাৰণে চিন্তা চৰ্চা কৰিছে। ইয়াৰ পৰা ভৱিষ্যতে বাৰিষা কালত আমাৰ গৰু ছাগলী যিহেতু আমি ৰাস্তাত বান্ধিবলগীয়া হয়, পশুখাদ্য আমাৰ কমি যায়। যদিহে আমাৰ ইয়াত ওখ পাৰ হয় বা পুখুৰীটো আবদ্ধ হৈ থাকে, তাত আমাৰ পশুখাদ্যৰ বাবে আমাৰ পশু খাদ্য উৎপাদন হ'ব, ইয়াত পশু হৈ যাব। হয় হয় নিয়মভাৱে যিটো DPR থাকিব লাগে, DPR তেওঁলোকে কেইবাবাৰ আবেদন কৰি পোৱা নাই বুলি কৈছে। DPRটো ইতিমধ্যে সম্পূৰ্ণৰূপে আপোনালোকে দেখা পাইছে। DPR মানে যিটো আমাৰ জৰীপ আহিছিলে, আচলতে ৰাইজৰ লগত জনমত গঠন কৰি পিনে জৰীপটো কৰিবলৈ কৈছিলে। ইতিমধ্যে তেখেতলোকে বৈজ্ঞানিক হিচাপে ভিত্তিত ছেটেলাইটৰ যোগেদি যিটো আমাৰ জলভূমি, যিটো আমাৰ জলাশয় আছিলে, জলাশয়টো নিৰ্ণয় কৰি দিছিলে। কিন্তু ইয়াত জৰীপ কৰিবলৈ হ'লে তেখেতলোকে ইয়াত দিয়া নাই। আপোনালোকে দেখা পাইছে যিসকলে প্ৰতিবাদ কৰিছে, ইয়াৰ কোনো স্থানীয় ব্যক্তি নহয়, তেখেতলোকক কোনোবা ৰাইজৰ দলৰ নেতা বুলি গম পাইছোঁ। আপোনালোকে ইতিমধ্যে দেখা পাইছে তেখেতলোক কোনো ইয়াত স্থানীয় নহয়। তেওঁ ৰাজনৈতিকভাৱে মুনাফা লুটিবৰ কাৰণে মানুহৰ মাজত বিভ্ৰান্তকৰণ কৰিছে যে এই নিৰ্বাচনী ইছ্যু কৰিব বিচাৰিছে। নিৰ্বাচনী ইছ্যু কৰাৰ কাৰণে তেখেতলোকে এনেকুৱা ধৰণৰ ব্যৱস্থাপনাই মানুহখিনি উচ্চতাই লৈ আহিছে। তেখেতলোকে প্ৰচাৰ কৰি আছে 700 বিঘা মাটি যাব। ইয়াত কোনো তেনেকুৱা 700 বিঘা নাযায়। ইয়াত এটা বাউণ্ডেৰী বনিব, তাৰমানে সম্পূৰ্ণভাৱে যিটো জলাশয় খননৰ লগতে এটা বাউণ্ডেৰী বনিব। বাউণ্ডেৰীটো তাৰমানে যিটো ইয়াত আমাৰ কেন্দ্ৰীয় পথাৰত হ'ব, এইটো 5 কিলোমিটাৰ হ'ব। তাত মানে পোনাপোনিকৈ 5 কিলোমিটাৰ নহয়, তাক একা বেকাকৈ যেনেকৈ জলাশয়টো যেনেকৈ ধৰণে আছে, আজি 4 ৰাউণ্ডটো তেনেকৈ জলাশয় হৈ পিনে আমাৰ গেটলৈকে এটা বাউণ্ডেৰী বনিব। সেই বাউণ্ডেৰীটো মুঠতে 5 কিলোমিটাৰ আছে। সেইটো দেখা পাইছোঁ আমি।
সেই ৰাইজৰ এতিয়া আবেদন কৰি তেওঁলোকে নহয় সেইটো দেখাইছে, তেখেতলোকক দেখাইছে, DPR দেখাইছে, তেখেতলোকক প্ৰশাসনৰ লগত সমিতি তেখেতলোকে গঠন কৰিলে, যিখন সমিতি গঠন কৰিলে আপোনালোকে তদন্ত কৰি চালে গম পাব যে ৰাইজৰ দলৰ নেতাসকলক লৈ পিনে এখন সমিতি গঠন কৰি ইয়াত কোনো স্থানীয় ব্যক্তি নাই। ক'ৰবাৰ যতীন বৰুৱা নামৰ এজন সভাপতি পাতি লৈছে, তেখেত এতিয়া বৰ্তমান ইয়াত থাকে, কলীয়াপানীত থাকে, কলীয়াপানীত বসবাস কৰে। আৰু লগতে যিসকল ব্যক্তি ইয়াত আছে তেখেতলোকো ইয়াৰ নহয়, ইয়াৰ স্থানীয় কোনো নহয়, আমি স্থানীয় ব্যক্তি, আমি কিন্তু এই সমিতিখনৰ গঠনত কোনো আমি কথা গম নাপালোঁ। হয়। আপোনাৰ অন্তৰ্গত অঞ্চলে আপুনি একেষাৰে কি কৰিব? এই আমি ৰাইজৰ স্বাৰ্থত, বৃহত্তৰ ৰাইজৰ স্বাৰ্থত আমি এই জলাশয়টো হোৱাটো আমি কামনা কৰোঁ। যিহেতু আমাৰ ৰাইজ বাৰিষা আহিলে আমি ভুক্তভোগী, আমি যিহেতু ইয়াত ডাঙৰ দীঘল হৈছোঁ, আমি ইয়াত বাৰিষা কি অৱস্থা আমি নিজে আপোনাৰ কেন্দুগী যিটো ৰাস্তা আছে, ৰাস্তাটো আপোনালোকে বাৰিষা কালত আহোঁতে দেখা পাইছে, প্ৰায় ৰাস্তাটো বুৰ অৱস্থা হয় বা বাগৰি যায়, পানী বাগৰি যায়, তেনেকুৱা ধৰণৰ পানী হয় ইয়াত, আমাৰ ঘৰৰ মাটি পৰ্যন্তকৈ বুৰি যায়। আৰু এই পানীখিনি যদি আমি এটা দ কৰি আবদ্ধ কৰি ৰাখিব পাৰোঁ, নিশ্চয় আমি ইয়াৰ পৰা ফলপ্ৰসূ হ'ম। আৰু ইয়াৰ লগতে আমাৰ এই অঞ্চলটো আমাৰ ভিতৰুৱা অঞ্চল, ইয়াত পৰ্যটন ক্ষেত্ৰ গঢ়ি তুলিব পৰা হ'ব। এটা যেতিয়া এজন মানুহে ব্যক্তিগত হিচাপে মাটিখিনি অধিগ্ৰহণ কৰি ৰাখিছে, স্থানীয় ৰাইজ বা থলুৱা ৰাইজ হিচাপে আমাৰ বিভিন্ন নৱপ্ৰজন্ম উঠি আহিছে, তেখেতৰ যুৱকসকলো হওক বা অন্যান্য আমাৰ উদ্যমিতা আঁচনি দিছে চৰকাৰে, তেখেতলোকে আহি সামূহিকভাৱে ইয়াত কিবা উদ্যমিতা আঁচনি লৈ তেনেকুৱা পৰ্যটন ক্ষেত্ৰ বা মীন পালনৰ পৰা আদি কৰি এনেকুৱা ধৰণৰ কৰিব পাৰিব। বৈজ্ঞানিক ভিত্তিত তেনেকুৱা ধৰণৰ মাটিখিনি সম্পূৰ্ণৰূপে চৰকাৰী গেজিং মাটি, ইয়াত কাৰণ কোনো ব্যক্তিগত কাৰো মাটি নাই, আৰু এইখিনি সম্পূৰ্ণ জলাশয় মাটি। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।